অসমীয়াত এষাৰ কথা আছে, চুকতে খাই বুকতে গুৰিয়ায়। হিমা সেনাপতিৰ লগত ঠিক তেনেধৰণৰ এটা কাণ্ডৰ ঘটি গৈছে। এইকেইদিন ছ'চিয়েল মিডিয়াত তোলপাৰ কৰি থকাৰ টপিকটোৱে হৈছে কৌশিক ব্লগ আৰু হিমা সেনাপতি। হিমা সেনাপতিৰ ঘৰত কৌশিক ব্লগে আশ্ৰয় লৈছিল। কৌশিকৰ মাতৃ আৰু পিতৃ আৰু কৌশিকৰ চিকিৎসাৰ বাবে তেওঁলোকে বেংগলৰলৈ গৈছিল আৰু হিমা সেনাপতিয়ে তেওঁলোকক আশ্ৰয় দিছিল আৰু আশ্ৰয় দি তেওঁলোকক ভুল কৰিলে নেকি হিমা সেনাপতিয়ে। এতিয়া হিমা সেনাপতিৰ ঘৰৰ পৰা ওলাই অহাৰ পিছদিনাখনেই হিমা সেনাপতিক ভাবুকি দিলে যে তেওঁ চেনেলৰ সকলোবোৰ ভিডিঅ' ডিলিট কৰিব লাগে, কাৰণ হিমা সেনাপতিয়ে কৌশিক নামৰ ল'ৰাটোৰ ভিডিঅ' বনাই বহুত টকা ইনকাম কৰিছে। চকু জ্বলিলে তাতেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। আমাৰ অসমৰে দুগৰাকী ব্যক্তি বেংগলোৰত আচলতে গৈ এখন তুমুল যুদ্ধ লাগি আছে ছ'চিয়েল মিডিয়াত, আৰু দুয়োগৰাকী মোৰ অচিনাকি, কাৰণ ছ'চিয়েল মিডিয়াত ইগৰাকী ভিডিঅ' দেখোঁ ইগৰাকী ভিডিঅ' দেখোঁ। মোৰ ব্যক্তিগত তেওঁলোকৰ লগত চিনাকি নাই, আৰু কথাবোৰ আচলতে শুনি শুনি অসহ্য যেন লগা হৈছে। কৌশিকৰ মাতৃয়ে কৌশিকক চিকিৎসা কৰিবলৈ নিছে, আৰু চিকিৎসা কৰিবলৈ নি হিমা সেনাপতিয়ে তেওঁলোকৰ লগত নিজেই চিনাকি হৈ তেওঁলোকক বোলে আশ্ৰয় দিলে, আৰু আশ্ৰয় দিয়াৰ পাছত তেওঁলোকে ঠিক কিমান দিন থাকিলে সেইটো তেওঁলোকে জানিব, কিন্তু অসুবিধা হোৱাৰ পাছত তেওঁলোকক এটা ৰুম বেলেগকৈ লৈ দিলে, আৰু লৈ দিয়াত ৰুম শ্বিফ্ট কৰি দিয়ালৈকে হিমা সেনাপতিয়ে তেওঁলোকক সহায় কৰিলে, আৰু তাতেই লাগিল কেনাটো। হিমা সেনাপতিয়ে তেওঁলোকৰ ঘৰৰ পৰা পঠিয়াই দিয়া বেয়া পালে, নে হিমা সেনাপতিয়ে কৌশিকৰ ভিডিঅ'সমূহ তেওঁ চেনেলত আপলোড কৰা বেয়া পালে, নে তৃতীয় পক্ষৰ কথা শুনি তেওঁলোকে হিমা সেনাপতিক বেয়া পালে। তেওঁলোকৰ কিবা এটা ভুল বুজাবুজি হৈছিল। হিমা সেনাপতিৰ লগত মুখামুখিকৈ কৈ তেওঁলোকে সোধা পোছা কৰিব লাগিছিল, কিন্তু তাকে নকৰি কৌশিকৰ মাতৃয়ে ছ'চিয়েল মিডিয়াত ফেচবুক লাইভত আহি হিমা সেনাপতিক যথেষ্ট বেয়াকৈ গালিগালাজ পাৰিছে। আৰু অকল সেয়াই নহয়, হিমা সেনাপতিক কৌশিকৰ পিতৃয়ে যিবোৰ অসভ্য অশ্লীল ভাষাৰে কৈছে, সকলো হিমা সেনাপতিয়েও কিন্তু ছ'চিয়েল মিডিয়াত দিছে। আচলতে আমাৰ মান সন্মানখিনি তাতেই শেষ কৰিলে। উপকাৰীক অজগৰে খায় বুলি কয় নহয়, সেইকাৰণে বহুত মানুহে বহুতক উপকাৰ কৰিবলৈ কুণ্ঠাবোধ কৰে, কাৰণ উপকাৰ কৰিলে কিজান অজগৰে খায়। ঠিক তেনেকুৱা হিমা সেনাপতিৰ লগত হ'ল। হিমা সেনাপতি এগৰাকী, বহুতে কৈ থাকে যে তেওঁ স্বভাৱ চৰিত্ৰ বেয়া, কিন্তু স্বভাৱ চৰিত্ৰৰ বেয়া ভাল সেইটো পাছৰ কথা। তেওঁ যে এজন ৰোগীয়া মানুহক অসমৰ পৰা নি তেওঁলোকৰ ঘৰত 15-20 দিন থাকিবলৈ ঠাই দি সহায় কৰিলে, সেই বেয়া মানুহগৰাকীৰ কথা তেওঁলোকে আগতে কি জনা নাছিল নেকি? তেওঁ আগতে বহুবাৰ য'ত ত'ত ভিডিঅ' বনাই কোনোবাই কাৰোবাৰ ব্যক্তিগত কাৰণত হয়তো কিবা কাৰণত বেয়া হৈ, যেনেকৈ এতিয়া সেনাপতিৰ কথা কৌশিকৰ মাকে ক'লে, ঠিক তেনেকৈ আৰু কাৰোবাৰ লগত ব্যক্তিগতকে বেয়া পায়, এনেকৈ ছ'চিয়েল মিডিয়াত বেয়া বুলি প্ৰকাশ কৰে। ঠিক তেনেকৈ হিমা সেনাপতি বেয়া বুলি কৌশিকৰ মাতৃয়ে গম পোৱা নাছিল নেকি? গৈ তেওঁলোকৰ ঘৰত 20-25 দিন থাকি কৌশিকৰ চিকিৎসা কৰি অলৰেডি আধা সমাপ্ত হ'ল, আৰু এতিয়া তেওঁলোকক বেলেগ ৰুমত দিয়াৰ বাবে বেলেগৰ কথা শুনি হিমা সেনাপতিক ইমানখিনি কৰাটো আচলতে তেওঁৰ বাবে ভুল। আমালোকে বেংগলৰত গৈ নতুনকৈ থাকিবলৈ কোনো ঠাই নোহোৱাৰ বাবে তেওঁলোকক আশ্ৰয় দিম বুলি নিছিল, আৰু আশ্ৰয় দি তেওঁলোকক গতি লগাই দিলে বুলিয়ে ক'ব লাগিব। আৰু শেষত গৈ সেই গতি লগা মানুহগৰাকীয়ে উপহাৰ কি পালে আপোনালোকে নিজেই বিবেচনা কৰিব। আৰু কৌশিকৰ মাতৃক গাটো যে দুখ আছে, মই এইটোও ক'বলৈ যোৱা নাই, কিন্তু যিকেইটা কথা ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিব নালাগিছিল, সেই কথাকেইটা প্ৰকাশ কৰিহে তেওঁ আচলতে ভুল কৰিলে। শেষত যিয়ে নহওক, সন্তানটো সুস্থ কৰিবলৈ তুমি গৈছা ছ'চিয়েল মিডিয়াত এনেকৈ ভিডিঅ' বনাই তুমি
নিজকে আৰু কৌশিকক অশান্তি নিদিবা, কাৰণ কৌশিক এটা অসুস্থ ল'ৰা আৰু আনৰ লগত তৰ্ক কৰা ভিডিঅ'সমূহ ভাইৰেল হৈ থাকিলে সকলোৱে তোমাকে বেয়া দৃষ্টিৰে চাব। সেয়েহে মই মোৰ চেনেলৰ যোগেদি তোমালোকলৈ এইটোৱে অনুৰোধ যে সন্তানটো ভাল হৈ অহাটো সকলোৱে কামনা কৰিছে আৰু ছ'চিয়েল মিডিয়াৰ ফালৰ পৰা তোমালোকে যথেষ্ট সহায় পাইছা আৰু এইবিলাক যদি ভিডিঅ' ভাইৰেল কৰি থাকা নিশ্চয় তোমালোকক সকলোৱে বেয়া দৃষ্টিৰে চাব আৰু তেওঁ আশুৰ আৰোগ্য সকলোৱে কামনা কৰে। কাল হওক এই কামনাটো আমিও কৰোঁ, কিন্তু তুমি এনেকুৱা ভিডিঅ' বনোৱা বা এনেকুৱা লাইভৰ পৰা বিৰত থাকিবা বুলি মই নিশ্চয় আশা কৰিলোঁ। আৰু ভুল বুজাবুজি মানুহৰ থাকেই, কিন্তু ভুল বুজাবুজিটোকে লৈ বহুত ডাঙৰ এটা বিশৃংখল কৰিব নালাগে। ভুল মানুহে কৰিলে ক্ষমা কৰি দিব পাৰিব লাগে। যি ভুল কৰে তাক ক্ষমা কৰি দিলে ভগৱানকো লগ পায় বুলি মানুহে কয় আৰু সেয়েহে মই এই ভিডিঅ'টো তোমালোকে পাবা বুলি আশা কৰিলোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।